So hey guys, welcome to my channel FKZ Entertainment. আৰু আজি হ'ল 11 তাৰিখ ডিচেম্বৰ 11। তো আজি আমি আহিলোঁ গোলাঘাট। তো ভিডিঅ'টো আজি আহোঁতে এতিয়া 9টা বাজিবই, বেছি টাইম নাই, 9টা বাজিবই। এয়া 9টা বাজিবই, টাইম নাই এতিয়া, একো দেখাবলৈ নাই। তো কাইলৈ চাওঁ, ওলাই যাওঁ, ক'ত কি পাওঁ দেখাম। আৰু গোটেইটো একেটাতে হ'ব। তো কাইলৈ নহয়, তোমালোকৰ কাৰণে আজি হ'ব, যি হ'ব এইটো ভিডিঅ'তে হ'ব। আৰু ভিডিঅ'টো বেছি দীঘল হ'লে চৰি। আৰু নতুনকৈ পয়েম এটা এইকেইদিনতে আহি আছে, তোমালোকে ভাল পালে সেইটোতো লাইক কৰি দিবা। আৰু তোমালোকে লাইক চাইক একো নকৰা বেছিভাগ, তো অলপ কৰি দিবা। আৰু এই বেকগ্ৰাউণ্ডটো ইগন'ৰ মাৰা, ৰুমটো ইমান ভাল হৈ থকা নাই, মানে কনষ্ট্ৰাকশ্যন চলি আছে, বনাই আছে সিফালে। তো আজি ৰাতিৰ মোৰ বিচনা আমাৰ বাৰ ঘৰ। তো ইয়াতে শুই শুই কি কৰিম ভাবি আছোঁ। বৰ জিঅ' ইয়াত মোৰ এতিয়া মোৰ নেটটো চলা নাই, বাকী চবৰে চলি আছে, নাজানো মোৰ কি হ'ব। তো ভিডিঅ'টো কাইলৈ কণ্টিনিউ কৰি আছোঁ, মানে আজি কণ্টিনিউ কৰি আছোঁ, তোমালোকে চাই থাকা। আৰু এইটো ভিডিঅ' ভাল পালে লাইক কৰি দিবা, শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ মাজত, হোৱাটছআপ, ইনষ্টা, ফেচবুক, য'তেই নহওক শ্বেয়াৰ কৰা। আৰু অলপ ঠাণ্ডা আছে বাৰু। আৰু যোনে যোনে নাজানা, মোৰ ঘৰ নগাঁও আৰু এতিয়া আহিছোঁ আমি গোলাঘাট। তো চাই থাকা আৰু ভিডিঅ'টো কণ্টিনিউ কৰিম। তো গাইজ এতিয়া ওলাইছোঁ, মানে বাজিছে 10টা, উঠিলোঁ 7:30 মানত উঠিছোঁ। আৰু ফুৰিব আহিছোঁ না, অলপ দেৰিকৈ উঠিব লাগে। তো উঠিছোঁ 7:30 মানত। পিছফালে ভাগিন বহি আছে। এতিয়া অলপ ওলাই যাওঁ, ক'ত কি পাওঁ চাওঁ, দেখাবলগীয়া কিবা পালে ৰেকৰ্ড কৰিম। আৰু ভিডিঅ'টো দিম নে নাই নাজানো, গতিকে চাই থাকা, কৰিম আৰু কিবা কিবি এনজয় কৰা। ফোনটো কমচে কম ঘূৰাই দিয়া। এজনী মোৰ ভাগিন, সেইফালে মোৰ বা। ৰাতিপুৱা তাৰপৰা ওলালোঁ, প্ৰায় 20 কিলোমিটাৰমান অহাৰ পিছত এতিয়া এইখিনিত চাহ বাগান এখন পাইছোঁ। এইখন চাহ বাগানখন, গোটেইখন বাগান এইখিনিতে ছাইড কৰি ৰাখিলোঁ এতিয়া এইখন বাগানখন। তাৰপিছত এতিয়া আৰু অলপ এতিয়া ঘৰলৈ যাওঁ আকৌ উভতি, ক'তো একো নাই দেখাবলৈ। পাৰ্ক চাৰ্ক বাটত দেখিছোঁ, সেয়া এতিয়া খোলা নাই। তো সন্ধিয়া টাইমত চাওঁ পালে, তাৰপিছত সন্ধিয়া টাইমত হেৰি কৰিম আৰু। তো গাইজ এইখনেই বাগানখন দেখালোঁ এবাৰ। এফালে কাম কৰি আছে, ড্ৰেইন চেইন খান্দি বনাই আছে কিবা। তো এতিয়া এইখিনি দেখাবলৈ একো নাই। এই গাড়ী গৈ আছে দেই, সেইকাৰণে অলপ ৰাস্তাটো চাই চিতি পাব লগা হৈছে। তো সন্ধিয়ালৈ লগ পাই আছোঁ, তেতিয়ালৈকে ভিডিঅ'টো চাই থাকা। বাই। তো এই গাইজ এতিয়া আহিছিলোঁ গোলাঘাটত, গম পাইছে, দেখাম বুলি কৈছিলোঁ পাৰ্ক, কিন্তু পাৰ্ক যোৱা নহ'ল আৰু দেখাবলৈ বৰ্তমান একো নাপালোঁ। তো এইখন ৰেষ্টুৰেণ্টতে আহিছিলোঁ, হোটেল টেষ্টি। তো এইখনতে কিবা কিবি খাওঁ, এইটো কিবা এটা খাওঁ, খাই বৈ লৈ চাওঁ কি হয়। আৰু কাইলৈ ঘৰলৈ যামগৈ, তো বাটত কিবা কিবি পালে দেখাম। তো গাইজ আমি আহিলোঁ হোটেলৰ পৰা। তো এতিয়া 8:30 বাজিলেই, তাত অলপ দেৰি হৈ গ'ল। তো পৰঠা চৰঠা খাই আহিলোঁ। এতিয়া কাইলৈ ৰাতিপুৱা যামগৈ, বাটত কি পাওঁ দেখাম। আৰু চৰি, কিবা কিবি দেখাম বুলি কৈছিলোঁ, সেইবোৰ দেখাব নোৱাৰিলোঁ। তো কাইলৈ বাটত সেইবোৰ দেখাম। আৰু এয়া মোৰ অৱস্থা, ঠাণ্ডা অলপ আছে, সেইকাৰণে এনেকৈয়ে আছোঁ। আৰু সেইটো অলপ গৰম, তো চাই থাকা। তো গাইজ আমি আহিলোঁ গোলাঘাটৰ পৰা নগাঁৱলৈ গৈ আছোঁ এতিয়া। আৰু তো গাইজ এতিয়া আমি গৈ আছোঁ, আৰু এইফালে বাটত পালোঁ এয়া জেগা, চবফালে চাৰিওফালে চাহ বাগান, এয়া চাহ বাগান।
এয়া মোৰ মা ক'লৈ গ'ল এজনী মা এজনী বা এজনী হ'ল জেঠাই আৰু এয়া ভিন্দি ফটো উঠাই আছে ভিন্দি ল'ৰাটো দেখাইছোঁ সি টোপনি পালি তো গাইজ ইফালেদি এয়া সোমাই গ'লোঁ গোটেইখন চাহ বাগানী গোন্ধ কমপ্লিট চাহ বাগান এখন কমপ্লিট চাহ বাগান আৰু যোনে যোনে দেখা নাছিলা এয়া মোৰ মা তো এইটো আমাৰ পোৱালিটো মানে মোৰ ভাগিন হয় আৰু সিনান মেহফুজ নামটো তাৰপিছত ৰ'বা গৈ আছোঁ মই ভিডিঅ' বনাই আছোঁ তো এখন চাহ বাগান চাহপাত লাগিলে লৈ যাবা ইয়াৰ পৰাই বাটৰ পৰা ছিঙি লৈ যাবা এয়া ফুল গছ দেখি চব বলিয়া হৈ গৈছে তো গাইজ কালি তাৰপৰা আহিলোঁ পেলাই মানে ভিডিঅ' বনাবলৈ মন নগ'ল আৰু অলপ দেৰিও হ'ল ৰাতি আৰু গাটো ইমান ভাল লাগি থকা নাছিল অলপ লং হৈ আনিছিলোঁ তো গাটো ইমান ভাল লাগি থকা নাছিল তাৰপৰা আহি পেলাই দেখাবলৈ কৈছিলোঁ দেখাম কিছুমান বস্তু কিন্তু দেখাবলৈ তাত ৰখাও নহ'ল আৰু টাইমো নাপালোঁ হোটেল বঞ্জাৰাত খাই বৈ আহি পেলাই ঘৰ পাওঁতে 8:30মান বাজিলে তো ইমান একো দেখাবলৈ নহ'ল চাহ বাগানকেইখনে দেখাইছোঁ সেয়াই আৰু তেনেকৈ দেখালোঁ কিবা কিবি তো চাই থাকিবা তো চাই থাকিবা তোমালোকে ভিডিঅ'বোৰ আৰু আজি যদি এইটো ভিডিঅ' আজি দিওঁ তেন্তে আজি ৰাতি 8টাৰ ভিতৰত পাই যাবা নতুন পয়েম এটা আৰু যদি আজি নিদিওঁ তেন্তে পয়েম এটা অলৰেডি দিয়া হৈছে সেইটো চাবা লিংকটো তলত দি দিম ডেছক্ৰিপশ্যনত চাই দিবা আৰু লিংক তলত ডেছক্ৰিপশ্যনতে মোৰ লগৰ যোনজনে ভোকেল কৰে তেওঁৰো লিংক থাকিব তেওঁকো অলপ ছাপোৰ্ট কৰি দিয়া তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু মোকো ছাবস্ক্ৰাইব কৰা তোমালোকে ছাবস্ক্ৰাইব নকৰা মই মৰি থাকিম এনেকৈ হ'লে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰি জনাবা ভিডিঅ'টো কেনেকুৱা পালা বা বাগানকেইখন কেনেকুৱা পালা তো বাই পুনৰ লগ পাই আছোঁ বাই